সো এইটো এটা ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয় আগত বহুতবাৰ আহি গৈছে এবাৰো অহা চান্স আছে ডেৰিভেশ্যন অফ কেপাচিটেন্স অফ এ পেৰেলেল প্লেট কেপাচিটৰ উইদাউট ডাইইলেক্ট্ৰিক ঠিক আছে উইদাউট ডাইইলেক্ট্ৰিক মানে পেৰেলেল প্লেট কেপাচিটৰৰ আমি কি উলিয়াম কেপাচিটেন্স আমি উলিয়াম সো কথাটো হৈছে যদি ফেচবুকত চাই আছা পেজখন ফ'ল' কৰা আৰু যদি ইউটিউবত চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰা অলপ ছাপোৰ্ট পাম তোমালোকে ছাপোৰ্ট দিলে মোৰো পঢ়াই ভাল লাগিব হ'ল এতিয়া কথাটো হৈছে পেৰেলেল প্লেট কেপাচিটৰ মানে কি পেৰেলেল প্লেট কেপাচিটৰ মানেনো কি পেৰেলেল প্লেট কেপাচিটৰ মানে হৈছে এইটো এটা জাষ্ট এটা এৰেঞ্জমেণ্ট হয় দুখন প্লেটৰ যাৰ ছেপাৰেশ্যনটো এটা স্মল ছেপাৰেশ্যন হয় আমি ডি বুলি কৈছোঁ এখন হ'ল পজিটিভলি চাৰ্জড আনখন হ'ব নেগেটিভলি চাৰ্জড এখন পজিটিভলি চাৰ্জ প্লেট আৰু আনখন নেগেটিভলি চাৰ্জড প্লেট তোমালোকে এই ডায়েগ্ৰামটো আঁকিলেও হ'ব এক্সামত ঠিক আছে চ' কনচিডাৰ এ পেৰেলেল প্লেট কেপাচিটৰ কনচিষ্টিং অফ টু লাৰ্জ পেৰেলেল কণ্ডাক্টিং প্লেটছ প্লেট এ এণ্ড প্লেট বি separated by small distance d in vacuum or air. So দুখন প্লেট কনসিডাৰ কৰিছে এই প্লেট কিখনৰ এখনৰ নাম প্লেট এ ঠিক আছে বাৰু কোনখনৰ নাম প্লেট এ আমাক দিয়া নাই এতিয়ালৈকে ঠিক আছে এখন নাম প্লেট এ এখনৰ নাম সাপোজ প্লেট বি হ'ল এখনৰ নাম প্লেট এ এখনৰ নাম প্লেট বি আৰু দুইখন প্লেট সমান সাইজৰ হয় হেতৰ এৰিয়াটো সেম হয় ঠিক আছে দুইখন প্লেট সেম সাইজৰ হয় হেতৰ এৰিয়াটো কিমান বুলি কৈছে এ প্লেট এৰিয়া ঠিক আছে এখন প্লেট নামৰ এ কাৰণ ইয়াত দিয়া আছে দেখিছে না এ চাৰ্জ প্লাছ কিউ ইজ গিভেন টু প্লেট এ প্লেট এত কিমান চাৰ্জ দিয়া হ'ল প্লাছ কিউ হুইচ ইনডিউচেছ এ চাৰ্জ মাইনাছ কিউ অন দ্য ইনাৰ চাৰ্ফেচ অফ প্লেট বি আৰু এইখনত প্লাছ কিউ চাৰ্জ দি দিয়াৰ লগে লগে এই বি প্লেটখনৰ ইনাৰ চাইডে কিমান চাৰ্জ ইনডিউচ হৈ গ'ল মাইনাছ কিউ চাৰ্জ ইনডিউচ হৈ গ'ল তেতিয়া সাৰফেস ডেন্সিটি কিমান হ'ব যেহেতু চাৰ্জ কিমান আছিলে কিউ দুইখন প্লেটতে এখনত পজিটিভ আনখনত নেগেটিভ এৰিয়া কিমান আছিলে এ সো সাৰফেস চাৰ্জ ডেন্সিটি কিমান হ'ব সিগমা ইকুৱেল টু কিউ বাই এ হ'ল the surface charge density of the plates is given by sigma is equal to q by a এতিয়া যোনটো কথা বুজিবলগীয়া আছে আমাৰ কনসেপচুৱেল কথা হয় ভালদৰে বুজিলেহে এটো বস্তু বুজা যায় এতিয়া মই যোনটো বস্তুৰ কথা ডিসকাস কৰিব গৈ আছো using Gauss law the magnitude of the electric field E between two oppositely charged parallel plates with surface charge density sigma is যদি সারফেস চার্জ ডেন্সিটি সিগমা থাকে মানে সাপোজ এখন প্লাস সিগমা এখন মাইনাস সিগমা মানে এখনত প্লাস চার্জ আছে এখনত মাইনাস চার্জ আছে নেগেটিভ চার্জ এটা ইহতৰ এটা মাজৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি কিমান হয় হে সিগমা ইকুৱেল টু সিগমা বাই এপসাইলন নট বুলি কৈছে কিন্তু আহিলে কৰ পৰা এই বস্তুটো আহিলে কৰ পৰা is a equal to sigma by epsilon naught এই বস্তুটো আহিলে কৰ পৰা চাবা হা মই দুইখন প্লেট বেলেগ বেলেগকে ড্ৰ কৰো পজিটিভ প্লেটখন এখন এই পইণ্টত সাপোজ এটো মিড পইণ্টটো হা এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনপিনে থাকিব এপিনে থাকিব আৰু যদি এই প্লেটখনৰ চাৰ্জ ডেন্সিটি সিগমা হয় তেতিয়াহ'লে এই পাৰ্টিকুলাৰ পইণ্টত ই ইকুৱেল টু কি হ'ব সিগমা বাই 2 এপসাইলন নট এতিয়া মই নেগেটিভ চাৰ্জ প্লেটখন আঁকিম হ'ল নেগেটিভ চাৰ্জ প্লেটখন আঁকিম হে মিড পইণ্টতে এতিয়া এই পইণ্টত এখন নেগেটিভ চাৰ্জ প্লেট য'ত চাৰ্জ ডেন্সিটি কিমান মাইনাছ সিগমা যেনিবা এই মিড পইণ্টত এই পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনপিনে থাকিব এপিনে থাকিব আৰু তাৰ ফৰ্মুলাটো কিমান হ'ব ইকুৱেল টু সিগমা বাই 2 এপসাইলন নট দুইখন প্লেটৰ কাৰণে
ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সেম হ'বনে চ' অভাৰঅল নেট ইলেক্ট্ৰিক ফিল্ড দুইটা প্লাছ কৰি দিলে হ'বনে আৰু দুইটা প্লাছ কৰি দিলে মই কি পাম ই ইকুৱেল টু সিগমা বাই এপসাইলন নট পাম নে ডেফিনেটলি পাম এতিয়া ই ইকুৱেল টু সিগমা বাই এপসাইলন নট হ'ল এই সিগমা জেগাত মই কিউ বাই এ পুট কৰি দিম এই ভ্যালুটো কিউ বাই এ ডিভাইডেড বাই এপসাইলন নট চ' মই যেতিয়া পুট কৰি দিলোঁ মই কি পাম ই ইকুৱেল টু কিউ বাই এপসাইলন নট ইনটু এ হ'ল বুজি পোৱা গৈছে নে গৈছে নাও এতিয়া পটেনশিয়াল ডিফাৰেন্স the potential difference b between two plates separated by distance d এটো d হ'ব হা no separated by distance d in a uniform electric field is given by so যদি দুখন প্লেট থাকে তাৰ মাজত ইলেক্ট্ৰিক ফিল্ড যদি হিয়তৰ পৰা ইখনলৈ ই থাকে আৰু দুইখন প্লেটৰ মাজত সেপাৰেশনটো যদি d থাকে তেতিয়া হলে আমাৰ পটেনশিয়াল কিমান হ'ব দুইখন প্লেটৰ মাজত v equal to e into d আমাৰ e equal to v by d পাইছে এটো হল এতিয়া v equal to e into d এই ইকুৱেশ্যন 1ত আমি e ভ্যালুটো পাইছিলো নে e ভ্যালুটো e equal to q by epsilon naught a এই ভ্যালুটোকে এই e জেগাত আমি পুট কৰিম v equal to q by epsilon naught a into d so আমাৰ কি হ'ল v equal to qd by epsilon naught a হল খতম হৈ গল এতিয়া আমি v পাই গল যদি আমি c উলাই গল c টু কি capacitance of capacitor by definition the capacitance c of a capacitor is the ratio of charge q on the plates to the potential difference v between them c is equal to q by v এটো আমাৰ capacitance or formula so ইয়াত আমি কি পুট কৰিম v ভ্যালুটো পুট কৰি দিম এটো ভ্যালু v is equal to qd by epsilon naught a আমি এটো পুট কৰি দিম পুট কৰি দিলে কি হ'ব q divided by v ভ্যালু কিমান পাইছিলো v equal to qd by epsilon naught a এটা a q টো ক্যান্সেল হৈ যাব epsilon naught a টো ওপৰলৈ গুচি যাব so c equal to epsilon naught a divided by d so final formula to কি হৈ গল c equal to epsilon naught a by d so c to কি হয় capacitance of the parallel plate capacitor epsilon naught to কি হয় permittivity of free space তাৰ ভ্যালুটো কিমান 8.854 into 10 to the power minus 12 coulomb square newton inverse meter inverse 2 a to কি হয় area of each plate আৰু d to কি হয় distance of separation between the plates so এই ফৰ্মুলাটো মনত ৰাখিবা হাম আইদাৰ ইয়াৰ ডেৰিভেশ্যন আহিব পাৰে নহলে এই ফৰ্মুলাটো পট বেস কৰি কোৱেশ্চন আহিব পাৰে so next ভিডিওটোত আমি ডাইলেক্ট্ৰিকক ইয়াৰ ভিতৰত আমি ডাইলেক্ট্ৰিক পুট কৰি দিম এটো উইদাউট ডাইলেক্ট্ৰিক আসলে নহয় নেক্সট ভিডিওটো আমি উইথ ডাইলেক্ট্ৰিক ডিসকাস কৰিম so তোমালোকে এই ভিডিওটোৰ নোটটো বনাই লোৱা ইম্পৰ্টেন্ট ডেৰিভেশ্যন হয় মই গোটেই ইম্পৰ্টেন্ট ডেৰিভেশ্যনছ বোৰ ইয়াত মই ডিসকাস কৰিম so প্লিজ যদি ফেসবুকত চাই আছা পেজখন ফলো কৰা আৰু যদি ইউটিউবত চাইছা সাবস্ক্ৰাইব কৰা মোক জলদি 500 সাবস্ক্ৰাইবাৰ্স আৰু 500 ফলোৱাৰ্স লাগে তোমালোকৰ পৰা থ্যাংক ইউ